Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব আমাৰ ফাইনেল সেশন। So class 6 or chapter number 6 perimeter and area আমি chapterটো আজি ক্লোজ কৰিম এটা ইউনিট টেষ্টৰে। তো টোটাল আছে আমাৰ 12 questions। So আমি আৰম্ভ কৰো। First question কৈছে যে Natsumi is playing a game on her phone in which the screen is divided into 16 identical rectangles. তো Natsumi নিজৰ ফোনত এটা গেম খেলি আছে। এটা এই যোনটো গেমৰ স্ক্ৰিনটো হয় এই বা ফোনৰ স্ক্ৰিনটো যেটো হয় এই ফোনৰ স্ক্ৰিনটো এটা ডিভাইড কৰি দিছে এটা 16 আইডেন্টিকেল ৰেক্টেংগলছ আৰু তাৰমানে ইয়াতে স্কোয়াৰ নহয় এবাৰ যোনটো গ্ৰিড বনাইছে এইটো ৰেক্টেংগুলাৰ গ্ৰিড বনাইছে। She loses the game if she touches any tile other than the single black tile on the screen. তো তাই গেমটো হাৰি যাব যদি তাই বেলেগ যিকোনো টাইলছ হয় আদাৰ দেন দ্য ছিংগল ব্লেক টাইল অন দ্য স্ক্ৰীন। তাৰমানে এইটোহে চাব পাৰিব, বেলেগ যদি টাচ কৰে তেনেহ'লে তাই হাৰি যাব। এতিয়া হোৱাট ইজ দ্য এৰিয়া অফ দ্য স্ক্ৰীন ডেট শ্বি শ্বুড নট টাচ। এতিয়া আমাক সুধিছে কোনটো এৰিয়া তাই চুব নোৱাৰে। তো এইটো একচুৱেলি ছাবট্ৰেকশ্যনৰ প্ৰব্লেম হয়। তো প্ৰথমতে আমি এটা কাম কৰোঁ, এই গোটেই ৰেক্টেংগুলটোৰ আমি এৰিয়াটো ওলাবলৈ চেষ্টা কৰোঁ। তো আমি A1 বুলি কওঁ, A1টো হৈছে আমাৰ গোটেই ৰেক্টেংগলটোৰ এৰিয়া। তো ইয়াতে দিয়া আছে লেংথ 12 সেণ্টিমিটাৰ আৰু উইথ দিছে 8 সেণ্টিমিটাৰ। তো এৰিয়া কিমান হৈ যাব 12 সেণ্টিমিটাৰ মাল্টিপ্লাই টু 8 সেণ্টিমিটাৰ। তো 12 মাল্টিপ্লাই টু 8 হৈ যায় আমাৰ 96 স্কুৱেৰ সেণ্টিমিটাৰ। এইটো হৈ গ'ল গোটেই ৰেক্টেংগলটো, এই গোটেই ৰেক্টেংগলটোৰ এৰিয়া। এতিয়া এটা যদি সৰু ৰেক্টেংগল লওঁ, এতিয়া এই সৰু ৰেক্টেংগলটোৰ আমি কি কৰিব লাগিব এৰিয়াটো কেলকুলেট কৰিব লাগিব। ঠিক আছে, তো সৰু এৰিয়াটোৰ আমি এৰিয়া কেনেকৈ কেলকুলেট কৰিম? আমাকতো তেনেকৈ সৰু ৰেক্টেংগলটোৰ ডাইমেনশ্যনটোৱে দিয়া নাই। তো আমি কেনেকৈ কেলকুলেট কৰিম? কোনো প্ৰব্লেম নাই। আমাক কৈছে যে গোটেই ডাঙৰ এৰিয়াটো যোনটো আমি কেলকুলেট কৰি উলিয়াইছোঁ 96 স্কুৱেৰ সেণ্টিমিটাৰ আছে আৰু ইয়াতে কিমান আছে টোটেল 16টা ৰেক্টেংগল আছে। তো আমি কি কৰিম 96ক যদি 16ৰে ডিভাইড কৰি দিওঁ, এই 16 ৰেক্টেংগলছেৰে যদি ডিভাইড কৰি দিওঁ তেনেহ'লে এটা ৰেক্টেংগুলৰ এৰিয়া ওলাই যাব। এতিয়া 96ক ডিভাইড কেনেকৈ কৰিম 16ৰ লগত? আমি জানো সেইটো 6 হৈছে, 16 টাইমছ 6 হৈছে আমাৰ 96। তো তাৰ মানে এটা যোনটো ৰেক্টেংগল হ'ব তাৰ এৰিয়া হ'ব 6 স্কুৱেৰ সেণ্টিমিটাৰ। 6 স্কুৱেৰ সেণ্টিমিটাৰ হৈছে এৰিয়া অফ ওৱান স্মল ৰেক্টেংগল। ঠিক আছে, আমাক কি হৈছে শ্বি লুজেছ দ্য গেম ইফ শ্বি টাচেছ দ্য গেম। তাৰমানে তাই খালি এইটো এৰিয়াহে চুব পাৰে, বাকী যিমানখিনি কলা শ্বেড কৰা নাই সেইখিনি তাই চুব নোৱাৰে আৰু সেইটো এৰিয়া আমাক ওলাব দিছে। তো আমাৰ তাত আছে গোটেই এৰিয়াটো 96 স্কুৱেৰ সেণ্টিমিটাৰ, তাৰ পৰা যোনটো টাচ কৰিব পাৰে সেইটো হৈছে 6। ঠিক আছে, টাচ কৰিব পাৰে 6, সেইটো আমি গুচাই দিওঁ কাৰণ এইটোহে টাচ কৰিব পাৰে, বাকী টাচ কৰিব নোৱাৰাটো আমি মাইনাছ কৰি উলিয়াই ল'ব পাৰিম। সেইটো হৈ যাব আমাৰ 90। তো তাৰমানে তাই 90 টাচ কৰিব নোৱাৰে। ঠিক আছে, অ'কে। এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। হয়, এইটো কৈছে এটা 1 ইউনিট স্কুৱেৰ বুলি কয়, তাৰমানে এটা স্মল স্কুৱেৰ হৈছে 1 ইউনিট স্কুৱেৰ। হুইচ এক্সপ্ৰেছন কেন উই ইউজ টু ফাইণ্ড দ্য এৰিয়া অফ দ্য ৰেক্টেংগল? চুজ টু আনচাৰ। ইয়াতে আমি কোনটো এক্সপ্ৰেছন ইউজ কৰি পেলাই এই ৰেক্টেংগলটো এৰিয়া কেলকুলেট কৰিব পাৰিম? একো প্ৰব্লেম নাই, আমি এটা কাম কৰিম, আমি গ্ৰুপিং হিচাপে চাম। তো এইটো হৈ গৈছে আমাৰ ফাৰ্ষ্ট গ্ৰুপ। ঠিক আছে, গ্ৰুপ নম্বৰ 1 কেইটা আছে ইয়াতে স্কুৱেৰ? 1 2 3 4 5 6 7টা। ঠিক আছে, তো টোটেল 7 স্কুৱেৰ আছে, মনত ৰাখিলে হ'ল। আৰু গ্ৰুপ কেইটা হ'ব এতিয়া? গ্ৰুপ হ'ব আমাৰ ইয়াতে এইটো হৈ গ'ল 2 নম্বৰ গ্ৰুপ, তাৰপিছত 3টা, তাৰপিছত আমাৰ 4টা, তাৰপিছত 5টা, 6টা, 7টা আৰু ইয়াতে হৈ গ'ল 8টা। তো টোটেল আছে আমাৰ 8টা গ্ৰুপ। আমি কৈছোঁ 1 2 3 4 5 6 7 আৰু 7টা স্কুৱেৰছ আছে ইচ গ্ৰুপত। তো 8 মাল্টিপ্লাই টু 7 যদি কৰি দিওঁ এইটোৱে হৈ যাব আমাৰ এৰিয়া। তো এতিয়া 8 মাল্টিপ্লাই টু 7 আছেনে নাই? য়েছ আছে ইয়াতে, বাট আমাক ইয়াতে দুটা অপশ্যন চুজ কৰিব পাইছে। এতিয়া যদি আমি প্ৰথম অপশ্যনটো চাওঁ, তো 1 2 3 4 5 6 7, এতিয়া 7 আছে আৰু 7 বাৰ এড হৈছে। তো এইটোতো একচুৱেলি 7 টাইম 7 হ'ল, তো এইটো হ'ব নোৱাৰে। নেক্সট বিটোতো অবভিয়াছলি হ'ব নোৱাৰে, এইটো একেই কথা গ'লে। আৰু এতিয়া আহি যাওঁ আমি অপশ্যন নম্বৰ চি লৈ। এতিয়া অপশ্যন নম্বৰ চিত আছে 8 এড হৈ আছে। কেইবাৰ এড হৈছে? এতিয়া 1 2 3 4 5 6 7 টাইমছ এড হৈছে। তাৰমানে আমি ক'ম যে এই যোনটো 8 আছে সেইটো 7 টাইমছ এড হৈছে, বা আমি 7 টাইমছ 8 লিখোঁ, একেই কথা হ'ল। তো এইটো চি আৰু ডিটো একেই কথা হৈ গ'ল। তো এই দুটাই হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ।
Which shape has an area of 4 square units? তো আমাক কেইটামান shape দিছে আৰু সুধিছে কোনটো shapeৰ area হৈছে 4 square units. Very simple problem. আমি জানো এটা যদি সৰু এটা এইটো square লো এইটো হৈছে 1 square unit. তো এতিয়া ফাৰ্ষ্টটো যদি আমি কাউন্ট কৰো তো এইটোত আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16. এইটোতো area কি হৈ যাব 16 হৈ যাব বাট আমাক সুধিছে 4 square units কোনটো হয় তো আমাৰ অপচনে হ'ব নোৱাৰে. নেক্সট আহি যাও বি লৈ 1 2 3 4 ইয়েছ বিটো হ'ব চাৰিটা আছে চি যদি চাওঁ 1 2 3 4 ইয়েছ এইটো হ'ব ডি যদি চাওঁ 1 2 3 4 5 6 ইয়াতে ছটা আছে তো এইটো হ'ব নোৱাৰে তো আমাৰ অপশ্যন বি আৰু চি হৈ যাব কাৰেক্ট আনচাৰ 4 স্কুৱেৰ ইউনিটছ অ'কে নেক্সট কুৱেশ্যন A regular hexagon below has a perimeter of 42 centimeter. What is the length of one side of the hexagon? So, amak disa ta regular hexagon. Hexagon jar sota side take 1, 2, 3, 4, 5, 6. Here perimeter to disa 42. Perimeter to disa 42. Amaru amak disa eta side length ki man hobo. To ami jano hexagon or sota side take aru guti perimeter to tamane ki hoise. Let's say itu perimeter to ami jodu question mark di ase etu ami kebar add koribo lagibo ami 6 times add koribo lagibo to ami eta eneka o likhibo paru ei tuk ami eneka add korisu question mark jonto ase amar eta side hoi gol etuk ami 6 bar add korisu ঠিক আছে 4 বার এটো 5 বার আৰু এটো 6 বার গুটেইবাৰ গুটিকেটা এড কৰোতে আমাৰ আনসাৰ আহিব লাগে 42 এতিয়া আমি এটোক 4 বাৰ এড কৰো বা এটোক আমি 6 মাল্টিপ্লাই টু কোৱেশ্চন মাৰ্ক লিখো একেই কথা হৈ যাব তো এটা 6ত কাৰ লগত মাল্টিপ্লাই কৰিম সচ দ্যাট আনসাৰ 42 আহি যায় হেতুটো হ'ব আমাৰ 7 তো তাৰ মানে আমাৰ ইচ সাইড লেংথটো হ'ব লাগিব 7 cm এটো আমি ভেৰিফাই কৰি লব পাৰো 7 cm 7 cm প্ৰথমতে লিখি লম আৰু এটো 7 আৰু এটো 7 তো টোটাল 6 সাইডস আছে তো 7 plus 7 plus 7 যদি আমি 6 বার কৰি দিও আনসাৰ আহি যাব আমাৰ 42 যোনটো হৈ যায় পেৰিমিটাৰ তো ইয়াতে আমি আমাক যেহেতু এটা সাইডৰ লেংথ উলিয়াব দিছে হেতু হৈ যাব আমাৰ 7 সেন্টিমিটাৰ নেক্সট কোৱেশ্চন তাৰপিছত ইয়াতে সুধিছে এটা 1 unit square of which rectangle has an area of 10 square units কোনটো rectangular area 10 square units হ'ব ঠিক আছে একদম সবতকৈ সিম্পলেস্ট ওয়ে হল কাউন্ট কৰিলে হল 1 2 3 4 5 6, 7, 8, 9, 10. Obviously, it is 10 আছে তো এটো হৈ যাব আমাৰ correct answer. B যদি চাও 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12. 12টা আছে তো এটো হ'ব নোৱাৰে. C 1, 2, 3, 4, 5, 6, 7, 8, 9, 10. Yes, এটো হৈ যাব. Then last D লাই যাব. আৰু দুটা আছে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10. ইয়াতো আছে 10টা. Very good. এতিয়া আমি আইজো E লৈ 1, 2, 3, 4, 5, 6, 7, 8, 9. নটা হে আছে আমাক 10টা লাগিছিল তো ই হ'ব নোৱাৰে ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ Do the following rectangles have the same perimeter area or both তো আমি প্ৰথমতে দুইটাৰে এৰিয়া আৰু পেৰিমিটাৰ উলিয়াব লাগিব তো এটোৰ এৰিয়া কি হৈ যাব সিম্পলি সাইড দুটা মাল্টিপ্লাই কৰিলে হৈ গল 3 মাল্টিপ্লাই টু 10 হৈ যাব 30 আৰু যেহেতু সেন্টিমিটাৰত আছে তো আমি কম এটো স্কয়াৰ সেন্টিমিটাৰ হৈ যাব ইয়াৰ এৰিয়া পেৰিমিটাৰ কি হ'ব পেৰিমিটাৰৰ কাৰণে তো আমি গুটেকিটা সাইড এড কৰিব লাগিব ৰেক্টেংগল যেহেতু অপোজিট সাইডটো হৈ যাব 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ অপোজিট 10 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ অপোজিট 3 সেন্টিমিটাৰ তো এতিয়া আমি এইটাক এড কৰি দিও তো এটো হৈ যাব আমাৰ 26 সেন্টিমিটাৰ ঠিক আছে নেক্সট আমি আহি যাও এটো লৈ তো ইয়াৰ এৰিয়া কি হ'ব 5 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ মাল্টিপ্লাই কৰিলে হ'ব 30 স্কয়াৰ সেন্টিমিটাৰ ঠিক আছে নেক্সট ইয়াৰ পেৰিমিটাৰ ওলাব লাগিব পেৰিমিটাৰ কি হ'ব 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ এটো 6 হৈ গল তাৰপিছত 5 ৰ অপোজিট হৈ গল 5 সেন্টিমিটাৰ তো আমি এতিয়া এড কৰি দিম 5 + 5 হৈ গল আমাৰ 10 আৰু 6 + 6 হৈ গল 12 তো 12 আৰু 10 এড কৰিলে আমাৰ কি আহিব 12 আৰু 10 এড কৰিলে আমাৰ আহিব 22 সেন্টিমিটাৰ তো এটোহে হৈছে আমাৰ পেৰিমিটাৰ যেহেতু এই পেৰিমিটাৰ আৰু এই পেৰিমিটাৰ মেচ হোৱা নাই তো আমি কম যে দুটাৰে পেৰিমিটাৰ বেলেগ হয় বাট এৰিয়া কিন্তু সেম টু সেম হয় কাৰণ এৰিয়া হৈছে দুইটাৰে 30 স্কয়াৰ সেন্টিমিটাৰ আমি কম সেম এৰিয়া অনলি ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ The following figure is made of rectangles. Label the missing side. তাৰমানে আমাক এই মিসিং সাইডটো উলিয়াব দিছে ঠিক আছে তো এতিয়া আমি ফিগাৰটো বুজিলে হল তো এইখিনিৰ পৰা এইখিনিলৈ যদি আমি লেংথটো মেজাৰ কৰো এটো হৈছে 7 মিটাৰস ঠিক আছে এইখিনিৰ পৰা এইখিনিলৈ 6 এইখিনিৰ পৰা এইখিনিলৈ 2 ইয়াৰ পৰা ইয়ালৈ 4 ইয়াৰ পৰা ইয়ালৈ 3 ইয়াৰ পৰা ইয়ালৈ 3 এইখিনি আমি নেজানো উলিয়াব লাগিব এটোৰ পৰা এটো হৈছে আমাৰ 5 তো যেহেতু এই সাইডটো উলাব লাগে তো আমি এটা কাম কৰিব পাৰো আমাৰ যোনটো টোটালটো হৈছে টোটালটো এইখিনিৰ পৰা এইখিনিলৈ হৈছে 7 এটো মনত ৰাখিলে হল তো তাৰ মানে এইখিনি যদি এটো জিয়ে হ'ব এটো বাৰলৈ আহি আছো এই সেম এটোৱে হৈ যাব তো এই যোনটো ডিসটেন্স হ'ব বা এই যোনটো লেংথ হ'ব এই লেংথটো আৰু এই লেংথটো এক্স্যাক্টলি সেম টু সেম হ'ব
এইখিনিৰ পৰা এইখিনিলৈ দিয়া আছে 3 এইটো যিহেতু 2 হৈছে এইটো যদি আমি এইখিনি জইন কৰি দিওঁ এইটো হৈ যাব আমাৰ 2 তো 3 + 2 হৈছে আমি জানো যে এই গোটেই লেংথটো কাৰ ইকুৱেল হ'ব লাগিব 7 মিটাৰৰ ইকুৱেল হ'ব লাগিব তো এই মানখিনিৰ পৰা এইখিনিলৈ 3 হয় এইখিনিৰ পৰা এইখিনিলৈ 2 হয় চ' 3 + 2 5 হৈ গ'ল তেনেহ'লে কাৰ লগত এড কৰিলে 7 আহিব তো আমি জানো সেইটো 2 লগত যদি এড কৰি দিওঁ আমি 7 পাই যাম তো তাৰ মানে আমাৰ ইয়াতে আহিব লাগে 2 মিটাৰ্ছ তো 2 মিটাৰ যদি আমি ৰাখি দিওঁ তেনেহ'লে আমি পাই যাম এইটোৰ লেংথ আৰু কিবা আছে হোৱাট ইজ দ্য পেৰিমিটাৰ অফ দ্য ফিগাৰ এতিয়া আমি কি কৰিব লাগিব এই ফিগাৰটোৰ পেৰিমিটাৰ ওলাব লাগিব ঠিক আছে তো পেৰিমিটাৰ আমি ওলাবৰ কাৰণে ছাইডছবোৰক এড কৰি দিলে হ'ল তো ফাইন তো এইখিনি আছে আমাৰ 5 এইখিনি হৈ গ'ল আমাৰ 5 এইটো হৈ গ'ল আমাৰ 2 যোনটো আমি কেলকুলেট কৰিলোঁ এইটো হৈ গ'ল আমাৰ 3 + 3 এইখিনি হৈ গ'ল আমাৰ 3 + 3 এইখিনি আমাৰ 4 + 4 প্লাছ এইটো হৈ গ'ল আমাৰ 2 তাৰপিছত এইফালে আছে 6 চ' 2 + 6 প্লাছ আমাৰ ফাইনেল এই লেংথটো হৈ গ'ল 7 আমি গোটেইখিনি এড কৰি দিম আমি পেৰিমিটাৰ পাই যাম চ' 5 + 2 হৈ গ'ল আমাৰ 7 3 + 3 হৈ গ'ল আমাৰ 6 প্লাছ 4 + 2 হৈ গ'ল আমাৰ 6 আৰু এইফালে 6 + 7 হৈ গ'ল আমাৰ 13 তাৰপিছত 7 + 6 হৈ গ'ল আমাৰ 13 প্লাছ 6 + 13 এইফালে হৈ গ'ল আমাৰ 19 তাৰপিছত এইটোক এড কৰি দিম 9 আৰু 3 হৈ যাব আমাৰ 12 1 2 3 32 13 23 33 yes 32 হৈ যাব ইয়াৰ পেৰিমিটাৰ 32 মিটাৰ্ছ তো আমি ইয়াতে 32 নোট কৰি ল'ম অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ A rectangle has an area of 56 square meters. এটা rectangle দিছে আৰু তাৰ এৰিয়াটো 56 square meter কৈছে ঠিক আছে the length of the rectangle is 8 meters. What is the width of the rectangle? তো এটা rectangle দিছে এই rectangleটো গোটেই এৰিয়াটো কৈছে 56 square meters. কৈছে যে ইয়াৰ যোনটো লেংথ হয় সেইটো হৈছে 8 মিটাৰ্ছ আৰু ইয়াৰ যোনটো ৱেইট হয় সেইটো আমি নেজানো সেইটো উলিয়াব দিছে তো আমি জানো 56 ইকুৱেলছ টু কি যাব এৰিয়া হৈ যাব লেংথ মাল্টিপ্লাইড টু ৱেইট এতিয়া 8ৰ টেবুলত 8ক কাৰ লগত মাল্টিপ্লাই কৰিম চাইছে 56 আহি যায় আমি জানো সেইটো হৈছে 7 8 7 জ 56 তো তাৰ মানে ইয়াৰ ৱেইটটো হৈ যাব 7 মিটাৰ্ছ নেক্সট কুৱেশ্যন Tony runs around her school's baseball diamond. তো টনি কি কৰে স্কুলৰ যোনটো বেছবলৰ আছে সেইটো পুৰা চাৰিওপাশে দৌৰে ইচ ছাইড ইজ 27 মিটাৰ লং এটা ছাইড হৈছে 27 মিটাৰ লং এতিয়া ইয়াতে নোট এটা কৈছে যে এই বেছবল ডায়মণ্ড ইজ এ স্কুৱেৰ তাৰমানে আমাৰ যোনটো বেছবল ডায়মণ্ডৰ কথা কৈছে সেইটো এটা স্কুৱেৰ শ্বেপত আছে ঠিক আছে আৰু ইফালে টনিয়ে কি কৈছে ইয়াৰ এজত দৌৰ মাৰিছে এনেকুৱাকৈ দৌৰ মাৰিছে আৰু কৈছে যে ইচ ছাইড ইজ 27 মিটাৰ লং তো এবাৰে দৌৰ মাৰিছে তো যিহেতু এবাৰে দৌৰ মাৰিছে তেনেহ'লে আমি কি কৰিম ইয়াৰ পেৰিমিটাৰটো ওলাই ল'ম তো গোটেইকেইটা ছাইডটো কি হ'ব 27 হ'ব বা আমি 27 মাল্টিপ্লাইড টু 4 কৰি দিওঁ কথাটো এক্সেক্টলি চেম টু চেম হৈ যায় তো 4 7 জ 28 2 কেৰি অভাৰ 4 2 জ 8 8 + 2 হৈ গ'ল আমাৰ 10 তো তাৰ মানে কিমান দৌৰিছে 108 মিটাৰ্ছ দৌৰিছে ইন টোটেল অ'কে নেক্সট কুৱেশ্যন A restaurant has a rectangular patio section that is 8 meter wide by 6 meters long. তো ইয়াতে এটা rectangular patio আছে ঠিক আছে তো এইটো হৈছে আমাৰ 8 meters ইয়াৰ লেংথ হৈছে আৰু ইয়াৰ বহলটো হৈছে 6 meters ঠিক আছে they want to use fencing to enclose the patio তো এই rectangular patioটো কি কৰিব ফেন্সিং কৰিব তাৰমানে এইখিনিতে কৰিব ইয়াৰ পেৰিমিটাৰত ফেন্সিং কৰিব তো আমাক সুধিছে যে এই যোনটো ফেন্সিং কৰিলে হাউ মাছ ফেন্সিং উইল দে নিড তো আমি পেৰিমিটাৰ ওলাব লাগিব এইটো এক্সট্ৰিমলি চিম্পল তো 8 মিটাৰ অপজিট টু 8 মিটাৰ হৈ গ'ল 6 মিটাৰ অপজিট টু 6 মিটাৰ হৈ গ'ল তো এতিয়া আমি উলিয়াই লওঁ চ' 8 আৰু 8 এড কৰিলে আমি পাম 16 আৰু ইফালে 6 + 6 এড কৰিলে আমি পাম 12 তো এড কৰি দিওঁ 6 + 2 হৈ গ'ল আমাৰ 8 1 + 1 2 তো তাৰ মানে টোটেল ফেন্সিং কিমান লাগিব 28 মিটাৰ্ছ এতিয়া যাওঁ আমি নেক্সট কুৱেশ্যনটোলৈ এটা যোনটো ইয়াতে দিছে এই মানে স্কুৱেৰটো এইটো হৈছে 1 ইউনিট স্কুৱেৰ which figure has the same area as the shaded rectangle below ইয়াতে কোনটো শ্বেপৰ এৰিয়া ইয়াৰ লগত মেচ হৈ আছে ঠিক আছে তো প্ৰথমতে আমি ইয়াৰ এৰিয়াটো ওলাবলৈ চেষ্টা কৰোঁ তো ইয়াতে লেংথ কিমান হ'ব তো এইটো 1 2 3 4 5 6 তো এইখিনিৰ পৰা এইখিনিলৈ হৈ গ'ল আমাৰ 6 নেক্সট এইখিনিত কিমান আছে 1 2 3 4 5 6 তো এইখিনিও হৈ গ'ল আমাৰ 6 তো ইয়াৰ এৰিয়া ওলাইছে 6 মাল্টিপ্লাই টু 6 36 স্কুৱেৰ ইউনিটছ ঠিক আছে এইটো হৈ গৈছে আমাৰ এই স্কুৱেৰটোৰ এৰিয়া এতিয়া আমি চাম কাৰ এৰিয়া হৈছে 36 ঠিক আছে
প্ৰথম অপশ্যনটো যদি চাওঁ 6 ইউনিটছ ইয়াৰ লেংথ হয় আৰু 3 ইউনিটছ ইয়াৰ ৱেইট হয় 6 টাইমছ 3 হৈ যাব আমাৰ 18 এইটো হৈ গ'ল 18 স্কুৱেৰ ইউনিট চ' এইটো হ'ব নোৱাৰে নট এন আনচাৰ বিত যদি আহি যাওঁ এইফালে 2 ইউনিটছ ইয়াৰ ৱেইট হয় 5 ইউনিটছ ইয়াৰ লেংথ হয় তো এইটো হৈ গ'ল আমাৰ 10 স্কুৱেৰ ইউনিটছ নহ'ব এইটোও নহ'ব অপশ্যন বিও ইনকাৰেক্ট চি লৈ যদি আহি যাওঁ 4 is a 16 ইয়াতে আহি আছে 16 স্কুৱেৰ ইউনিটছ তো য়েছ এইটো হৈ গ'ল আমাৰ আনচাৰ তো কেইটা চুজ কৰিব দিছে চুজ ওৱান আনচাৰ অবভিয়াছলি এইটোৱে হ'ব ডিটো এনেও হ'ব নোৱাৰে চাই ল'লে হ'ল 6 টাইম 6 আমাৰ আহিছে 36 একচুৱেলি মই মিষ্টেক কৰিলোঁ আমাৰ একচুৱেলি আছিলে 36 স্কুৱেৰ ইউনিটছ ঠিক আছে মাই মিষ্টেক একচুৱেলি এইটো নহয় একচুৱেলি চি অপশ্যনটো নহয় ডি অপশ্যনটোৱে হ'ব বিকজ আমাক 36 লাগে ঠিক আছে এটাই অপশ্যন তো ডি হৈ যাব আমাৰ কাৰেক্ট আনচাৰ অ'কে Next question, it is our final question. So, a large rectangle has side length of 8 meters and 6 meters. So, the rectangle this is jar length is 8 meters, and here width 2 is 6 meters. Small rectangle jar side is 4 meter or 2 meter. It kati this. So, it is what is the area of the remaining part of the larger rectangle? So, kiman kini area basi is it is. So, pothomote ami dangor rectangle to area ulai lo. Area L. L mane is large. তো এইটো হ'ব 6 মিটাৰ মাল্টিপ্লাই টু 8 মিটাৰ তো 6 আৰু 8 মাল্টিপ্লাই কৰিলে আমি পাই যাম 48 তো 48 স্কুৱেৰ মিটাৰ হৈ যাব ডাঙৰ ৰেক্টেংগলটোৰ এৰিয়া এতিয়া সৰু ৰেক্টেংগলটোৰ এৰিয়া ওলাই ল এ এছ মানে হৈছে স্মল এৰিয়া অফ স্মল ৰেক্টেংগল তো ইয়াৰ আছে 2 মিটাৰ মাল্টিপ্লাই টু 4 মিটাৰ চ' 2 মাল্টিপ্লাই টু 4 হৈ যাব 8 স্কুৱেৰ মিটাৰ্ছ ঠিক আছে এতিয়া আমাক কি ওলাব লাগে এৰিয়া অফ দ্য ৰিমেইনিং পাৰ্ট অফ দ্য লাৰ্জাৰ স্কুৱেৰ তো এতিয়া আমাৰ এ ৰিমেইনিং কিমান বাচি আছে তো লাৰ্জাৰ স্কুৱেৰৰ পৰা যদি আমি স্মলাৰ স্কুৱেৰটো মাইনাছ কৰি দিওঁ তো আমি ৰিমেইনিং এৰিয়াটো পাই যাম তাৰমানে 48 মাইনাছ 8 কৰি দিলে আমি পাই যাম 40 তো এইটোৱে হৈ যাব 40 স্কুৱেৰ মিটাৰ হৈ যাব আমাৰ ফাইনেল আনচাৰ তো এইখিনিত আমি টাইপ কৰি দিম 40 তো এইটোৱে আছিলে আমাৰ ফাইনেল ইউনিট টেষ্ট তো ইয়াতে আমি কি কি শিকিলোঁ তো আমি এৰিয়াৰ বিষয়ে ভালকৈ শিকিলোঁ তাৰপিছত আমি মিচিং ছাইড লেংথ এই গিভেন এৰিয়া তাৰমানে এটা এৰিয়া দিয়া আছিলে তাৰপিছত এটা লেংথ দিয়া আছিলে যোনটো মিচিং আছিলে সেইটো আমি উলিয়াই ল'লোঁ তাৰপিছত ৰেক্টেংগুলৰ আমি এৰিয়া ওলাইছোঁ ইউজিং ক্ৰিয়েট ৰেক্টেংগুলছ আমি এৰিয়া দি আছে সেইটোৰে আমি ৰেক্টেংগুল বনাইছোঁ এৰিয়া উলিয়াইছোঁ ৰেক্টেংগুলৰ তাৰপিছত ইউনিট স্কুৱেৰৰ পৰা ইউনিট ফৰ্মুলালৈ গ'লোঁ এইটো বহুতেই ইম্পৰ্টেণ্ট টপিক আছিলে সৰু সৰু ইউনিট স্কুৱেৰৰ পৰা আমি এৰিয়া কেনেকৈ উলিয়াইছিলোঁ সেইটো আমি শিকিছিলোঁ ভালদৰে তাৰমানে আমি গ্ৰুপিং কৰিলোঁ ইচ গ্ৰুপত ইকুৱেল নাম্বাৰ অফ স্কুৱেৰ্ছ থাকে সেইটো যোনটো মাল্টিপ্লিকেশ্যন হৈছে সেইটোৱে হৈছে এৰিয়াৰ ফৰ্মুলা তাৰপিছত আমি পেৰিমিটাৰৰ কথা পাতিছোঁ আমি পেৰিমিটাৰ ইউজ কৰিবলৈ কেনেকৈ ছাইড লিংক ওলাব পাৰোঁ তাৰপিছত এৰিয়া ওপৰত আমি কিছুমান ৱৰ্ড প্ৰব্লেম কৰিছোঁ তাৰপিছত আমাৰ আণ্ডাৰষ্টেণ্ড ডিকম্প'জিং ফিগাৰ্ছ টু ফাইন এৰিয়া এইটো বহুত ইম্পৰ্টেণ্ট হয় আমি এটা শ্বেপ এটা দিয়া থাকিব সেই শ্বেপটোৰ এৰিয়া আমি ইজিলি ওলাবলৈ নোৱাৰোঁ বাট আমি যদি সেইটোক ডিকম্প'জ কৰি দিওঁ সেইটোক যদি ভাঙি লওঁ তাৰমানে সৰু সৰু ৰেক্টেংগল বা স্কুৱেৰ বনাই লওঁ তেতিয়া তাৰ এৰিয়া ইজিলি কেলকুলেট কৰিব পাৰিম ঠিক আছে ছেইম আমি ফিগাৰ ইউজ কৰিছোঁ তাৰপিছত আমাৰ ফাইণ্ড এ মিচিং ছাইড লেংথ ৱেন গিভেন পেৰিমিটাৰ আমাক এনেকৈ প্ৰব্লেম দি আছিল য'ত পেৰিমিটাৰটো দি আছিলে এটা লেংথ দি আছিলে আৰু এটা লেংথ দিয়া নাছিলে তো আমি ইজিলি সেই মিচিং ছাইড লেংথটো ওলাই ল'ব পাৰিছিলোঁ তাৰপিছত আমি পেৰিমিটাৰৰ ওপৰত কিছুমান ৱৰ্ড প্ৰব্লেম কৰিছোঁ তাৰপিছত আমি এৰিয়া আৰু পেৰিমিটাৰ ইউজ কৰি পেলাই দুটা শ্বেপক কম্পেয়াৰ কৰিছোঁ ঠিক আছে তাৰপিছত এনেকৈ আমাৰ বহুত ৰিলেটেড আমি প্ৰব্লেমছ কৰিছিলোঁ আৰু এইটোৱে আছিলে আমাৰ ক্লাছ 6ৰ চেপ্টাৰ নম্বৰ 6 পেৰিমিটাৰ এণ্ড এৰিয়া আই হোপ বস্তুবোৰ ক্লিয়াৰ হৈ গৈছে চ' আজিৰ লেকচাৰটো আমি এইখিনিতে সমাপ্ত কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ